নমস্কাৰ, মই জাকিৰ। আপোনালোকে চাই আছে এছএমই চেল টক। স্বপ্নদোষ বা নাইটফল এই বিষয়টোক লৈ টিনেজাৰসকলৰ মাজত বহুত বেছি এটা কৌতূহল দেখা যায় আৰু এই কৌতূহলৰ আঁৰত কেতিয়াবা কেতিয়াবা কিছুমান ভয়ে ক্ৰিয়া কৰে। আচলতে কৈশোৰ বা যৌৱনৰ আৰম্ভণিতে যেতিয়া হৰমনৰ পৰিৱৰ্তন হয় অথবা কৈশোৰসকলৰ দেহত ছেক্সুৱেল হৰমন প্ৰডাকশ্যন হয়, এনেকুৱা সময়ত কেতিয়াবা কেতিয়াবা গভীৰ ৰাতি দেহৰ পৰা বীৰ্যস্খলন হৈ ওলাই আহে আৰু এই প্ৰক্ৰিয়াটোক নাইটফল বা স্বপ্নদোষ বুলি কোৱা হয়। আৰু এই স্বপ্নদোষক লৈ টিনেজাৰসকলৰ মাজত বহুত বেছি কিছুমান মিথ থাকে, তেওঁলোকৰ মনত কিছুমান ভয় ভাৱ থাকে। তেওঁলোকে ভাবে যে এই স্বপ্নদোষ লাহে লাহে গৈ তেওঁলোকৰ দেহত বহুত ডাঙৰ বেমাৰৰ সৃষ্টি কৰিব অথবা কিছুমান যৌন ৰোগৰ সৃষ্টি হোৱাৰ লগতে বৈবাহিক জীৱনত কেতিয়াবা কেতিয়াবা বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব। এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন তেওঁলোকৰ মনত খেলা কৰে। স্বপ্নদোষ আচলতে খুবেই এটা সাধাৰণ প্ৰক্ৰিয়া হয়। বহুতে ভাবে যে স্বপ্নদোষ কেৱল পুৰুষসকলৰ মাজত হোৱা দেখা যায়, এনেকুৱা নহয়। স্বপ্নদোষ পুৰুষ আৰু মহিলা দুয়োটাৰ ক্ষেত্ৰতে হোৱা দেখা যায়। যিসকলে ভাবে যে স্বপ্নদোষ এটা ডাঙৰ বেমাৰ হয়, বৈজ্ঞানিকভাৱে এই কথাষাৰ একেবাৰে শুদ্ধ নহয়। মনোৰোগ বিশেষজ্ঞসকলৰ মতে স্বপ্নদোষ কোনো ক্ষতিকাৰক প্ৰক্ৰিয়া নহয় বা ক্ষতিকাৰক বেমাৰ নহয়। যিসকলে ভাবে যে স্বপ্নদোষ হ'লে শৰীৰ দুৰ্বল হৈ পৰিব, স্মৃতিশক্তি হ্ৰাস পাব, লগতে মানসিকভাৱে দুৰ্বল হৈ পৰিব, এনেকুৱা যি মিথ, এনেকুৱা ধৰণৰ যি ধাৰণা, সেই ধাৰণাসমূহ আচলতে শুদ্ধ নহয়। মনোৰোগ বিশেষজ্ঞসকলৰ মতে আমাৰ দেহত যেনেকৈ ইউৰিন পাছ হয় বা আমাৰ দেহৰ পৰা যেনেকৈ ঘামবোৰ ওলাই যায় বা আমি খোৱা খাদ্যসমূহ যেনেকৈ বৰ্জ্য পদাৰ্থ হৈ আমাৰ দেহৰ পৰা ওলাই যায়, ঠিক স্বপ্নদোষ বা নাইটফলো এনেকুৱা এটা সাধাৰণ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ দেহত উৎপন্ন হোৱা অধিক পৰিমাণৰ যি বীৰ্য আমাৰ দেহত জমা হয়, সেইবোৰ আমাৰ দেহৰ পৰা ওলাই আহে। গতিকে স্বপ্নদোষ কোনো ধৰণৰ বেমাৰ নহয়, ই এটা সাধাৰণ প্ৰক্ৰিয়া। এই বিষয়টোক লৈ তেনেকুৱা ভয় খাবৰ কোনো প্ৰয়োজন নাই। হয়, স্বপ্নদোষক লৈ আপুনি তেতিয়া ভয় খাব বা অলপমান সচেতন হ'ব লাগিব যদিহে আপোনাৰ স্বপ্নদোষ সপ্তাহত প্ৰতিদিন হয় অথবা 2 দিনৰ পৰা 3 দিনলৈকে কেতিয়াবা কেতিয়াবা স্বপ্নদোষ হয়, তেতিয়া কিন্তু আপুনি অলপ কনচাৰ্ণ হ'ব লাগে। আৰু এনে ক্ষেত্ৰত যদি আপোনাৰ টোপনিত ব্যাঘাত জন্মে আৰু অথবা শৰীৰটো অলস অনুভৱ কৰাৰ লগতে মানসিক উদ্বিগ্নতা দেখা দিয়ে আৰু মনোযোগত অভাৱ হয়, এনেকুৱা ক্ষেত্ৰত আপুনি এজন মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উচিত। ইয়াৰ উপৰিও কিছুমান পদ্ধতি অৱলম্বন কৰি আপোনালোকে স্বপ্নদোষৰ পৰা পৰিত্ৰাণ পাব পাৰে। এইবোৰৰ ভিতৰত আছে, যদিহে আপুনি যৌনগন্ধি ভিডিঅ' বা পৰ্ণগ্ৰাফি চায়, আজিয়ে পৰ্ণগ্ৰাফি চোৱা আপোনালোকে বন্ধ কৰক। লগতে আপোনালোকে ধ্যান বা য়োগা কৰক আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰাৰ এটা অভ্যাস গঢ়ি তোলক। লগতে টোপনি যাতে ক্ষতি নহয়, সময়ত আপোনালোকে টোপনি যোৱাৰ চেষ্টা কৰক আৰু বিশেষকৈ ৰাতি মছলাযুক্ত খাদ্যৰ পৰিমাণটো কমাই আনক। এনেকৈ লাইফষ্টাইল মডিফিকেশ্যনৰ জৰিয়তে অতিৰিক্ত পৰিমাণৰ যি নাইটফল বা স্বপ্নদোষ হয়, সেই স্বপ্নদোষৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰে। গতিকে বন্ধুসকল, স্বপ্নদোষ বা নাইটফল কোনো বেমাৰ নহয় বা কোনো ধৰণৰ বিকৃত কোনো বস্তু নহয়। এইটো এটা খুবেই এটা সাধাৰণ প্ৰক্ৰিয়া হয়। আপোনালোকে এই বিষয়টোক লৈ অলপ সচেতন হ'লেই আচলতে যি অতিৰিক্ত পৰিমাণৰ স্বপ্নদোষ, সেই স্বপ্নদোষৰ পৰা পৰিত্ৰাণ পাব পাৰে। গতিকে আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰিম। পৰৱৰ্তী সময়ত এনেকুৱা স্বাস্থ্য বিষয়ক ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। থেংকছ ফৰ ৱাচিং।